নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে আপোনাৰ জীৱনতো যদি কিবা বিশেষ সমস্যা আহিছে যে আপুনি কি কৰিব কি নকৰিব একোৱে ভাবি পোৱা নাই তেনেহলে চিন্তা নকৰি এটা বিশেষ উপায় কৰিবলৈ আৰম্ভ কৰক আৰু কিবা নহয় কিবা ৰাস্তা খুল খাই যাব আপোনাৰ সমস্যাটো সমাধান হ'বৰ বাবে। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে জনাই থওঁ অহা 15 মেত অনুষ্ঠিত হ'বলগীয়া ফ্ৰী লটাৰীৰ প্ৰশ্নটো হৈছে ইচ্ছা পূৰণ কৰিবলৈ হলে শিৱলিংগত গাখীৰ বা জল কেনেকৈ অৰ্পণ কৰিব লাগে। উত্তৰটো আপোনালোকে অমূল্যবাণীৰ ভিডিঅ'ৰ লিষ্টত গলে পাব আৰু চাই উত্তৰটো ওপৰত দেখা হোৱাটছআপ নম্বৰত মেছেজ কৰি কৈ দিব। এতিয়া জানক জীৱনৰ পৰা আৰ্থিক মানসিক বা শাৰীৰিক যিকোনো সমস্যা সমাধানৰ বাবে এটা বিশেষ সৰু উপায় কৰিবলৈ আপুনি আজিৰ পৰাই আৰম্ভ কৰক। উপায়টো কৰিবৰ বাবে সোঁহাতৰ তৰ্জনী আৰু বুঢ়া আঙুলিত প্ৰথমে সৰিয়হৰ তেল লগাই ল'ব। তাৰ পিছত চিত্ৰত দেখাৰ দৰে কৰি দুয়োটা আঙুলিৰে ঘঁহিব, ইটোৱে সিটোক ঘঁহিব আৰু এই মন্ত্ৰটো জপ কৰিব ওম অংগ অংগাৰকায় নমঃ। তাৰ আগতে সকলোৰে প্ৰথমে ইচ্ছাটো কৈ ল'ব, আপুনি যি সমস্যাত পৰিছে সেই সমস্যাটোৰ কথা কৈ ল'ব। এইটো কিমান দিন কিমান সময় কৰিম বুলি কোনো কথা নাই, আপুনি যেতিয়াই পাৰে তেতিয়াই এইদৰে কৰিব। যেতিয়াই আপুনি সমস্যাত পৰে তেতিয়াই আপুনি এইদৰে কৰিব পাৰে আৰু 2 মিনিটৰ পৰা 5 মিনিট সময় আপুনি আঙুলি দুটাৰে ঘঁহি মন্ত্ৰটো জপ কৰিব আৰু তাতকৈ বেছি পাৰিলেও আপুনি কৰিব পাৰে আৰু প্ৰত্যেক দিনাই কৰিব যেতিয়ালৈকে আপুনি কোনো ৰাস্তা বিচাৰি নাপায়। অতি সোনকালে আপুনি কিবা নহয় কিবা ৰাস্তা বিচাৰি পাব।